নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা জ্ঞানবৰ্ধক ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগত কৰিছোঁ। প্ৰিয় দৰ্শক, আমাৰ মনত অনেক সময়ত এটা প্ৰশ্ন উৎপত্তি হয় যে আমি ভগৱানক খাই বৈ উঠি পূজা কৰিব পাৰি নে নেখাই খালী পেটে ভগৱানক পূজা কৰিব পাৰি। অন্য কিছু লোকে কয় যে একো নেখাই খালী পেটে ভগৱানক পূজা কৰিব লাগে, আৰু কিছুমানে কয় আহাৰ খাই পূজা কৰিলে ভয়ানক অপৰাধ হয়, আৰু কোনোৱে কয় আহাৰ খালেও ভক্তৰ ভক্তিহে ভগৱানে বিচাৰে। এই কথাকেইটাৰ মাজত কোনটো সঠিক তাৰে বিষয়ে জানিবলৈ এটা ঘটনাৰ কথা মাজলৈ আমি যাব লাগিব। তেতিয়াহে বুজি পাব বা জানিব পাৰিব আচলতে ইয়াৰ ভিতৰত সঠিকটো বা শুদ্ধ কথাটোৰ আপুনি উত্তৰ পাব। আহক দেৰি নকৰি ঘটনাটোৰ মাজলৈ আমি সোমাই যাওঁ। এই কথা এজনী মহিলাৰ ভক্ত আছিল। ৰাতিপুৱা শোৱাৰ পৰা উঠি গা ধুই ৰন্ধা বঢ়া কামত লাগি আগতে নিজে আহাৰ খাই বৈ উঠি তাৰ পিছত ভগৱানক পূজা কৰিছিল। এদিনাখন মহিলাজনী ঘৰলৈ এজন ব্যক্তি আহিল। সেই ব্যক্তিজন খুবেই এজন পণ্ডিত আৰু ভগৱানৰ নাম তিনিওবেলা জপ কৰা এজন আচাৰ্য ব্যক্তি আছিল। তেওঁ ভগৱানক পূজা কৰিহে তাৰ পিছত নিজে আহাৰ গ্ৰহণ কৰিছিল। আচাৰ্যজনে দেখা পালে যে মহিলাজনীয়ে আহাৰ খাই বৈ উঠি ভগৱানক পূজা কৰিছে। সেয়া দেখা পাই আচাৰ্যজনে খং কৰিলে আৰু মহিলাগৰাকীক ক'লে, কি তুমি নাজানা খাই বৈ উঠি ভগৱানক পূজা নকৰে সেইটো অনেক ডাঙৰ অপৰাধ হয়। ভগৱানক ভোক একো নোখোৱাকৈ শুদ্ধভাৱে দিয়া হয়। তুমি কাইলৈৰ পৰা একো নেখাই ভগৱানক পূজা কৰিবা। সেই কথা শুনি মহিলাগৰাকীয়ে নাখায় ভগৱানক পূজা কৰিব ল'লে। মহিলাগৰাকীয়ে অনুমান কৰিলে, লক্ষ্য কৰিলে, যেতিয়া আগতে খাই বৈ উঠি পূজা কৰিছিল তেতিয়া ঘণ্টাৰ পৰা ঘণ্টা মনোযোগেৰে বহি এক মনে ভগৱানক পূজা কৰিছিল। মনৰ ভিতৰত শান্তি আছিল, কিন্তু যেতিয়াৰ পৰা একো নেখাই ভগৱানক পূজা কৰিব ল'লে তেতিয়াৰ পৰা 10-15 মিনিটৰ ওপৰত পূজা কৰিবলৈ সক্ষম নহয় আৰু মন বাৰে বাৰে অশান্ত হৈ পৰে। তেনেতে এজন সাধু মহিলাগৰাকী ঘৰত ভিক্ষা বিচাৰি আহিলে। সেই সাধুজনকেই মহিলাগৰাকীয়ে মনৰ সকলো কথা বিস্তাৰিতভাৱে প্ৰকাশ কৰিলে। মহিলাগৰাকীৰ কথা শুনি ভিক্ষাৰী সাধুজনে ক'ব ল'লে, যদি পেটত একোৱেই নাথাকে তেনেহ'লে ভগৱানক মন দিবা কেনেকৈ? মনটো বাৰে বাৰে পেটৰ ফালেই যাব। ভগৱানে ভক্তৰ নিয়ম কানুন নেদেখে, তাৰ ভক্তি দেখে, আৰু যদি খাই বৈ ভক্তি ভাল হয় তেন্তে সেইটোকে কৰা। এটা কথা মনত ৰাখিবা, আত্মাক কষ্ট দি পূজা কৰিলে ভক্তি সফল নহয়। সেইদিনাখনৰ পৰাই সেই মহিলাগৰাকীয়ে আকৌ খাই বৈ ভগৱানক পূজা কৰে। ৰামকৃষ্ণ পৰমহংস দেৱতাই তেওঁৰ ভক্তক কৈছিল, তুমি নাখাই ভগৱানক পূজা কৰিছিলা, তোমাৰ মনটো পিছত খোৱা দিশে গুচি গৈছিলে, গতিকে সেই পূজা কোনো লাভ নাই। যদি খাই বৈ পূজা কৰা তেন্তে বেছি ভাল হয়। এইবাৰ আপোনাক ক'ম কিয় বিভিন্ন ধৰ্ম অনুষ্ঠানত উপবাস কৰা কথা কৈ থাকে। ভাৰতবৰ্ষ হ'ল বিভিন্ন ভাষাৰ নানান পৰিধানৰ দেশ। ভাৰতত কোনো উৎসৱ অনুষ্ঠানৰ অভাৱ নাই। বিভিন্ন ধৰ্মীয় অনুষ্ঠানত নানা ধৰণৰ নিয়ম নীতি থাকিলেও কিন্তু এটা ৰীতি সকলো ধৰ্মৰ মাজতেই দেখা যায়, আৰু সেইটো হৈছে উপবাস কৰা নীতি। স্বাভাৱিকভাৱে প্ৰশ্ন উঠিব পাৰে, কিয় এই উপবাস ৰখা হয়? ইয়াৰ পিছত ধৰ্মীয় বা বৈজ্ঞানিকৰ কাৰণ আছে নেকি? আহক আমি ভিডিঅ'টো সেয়া বিষয়েও জনাৰ চেষ্টা কৰিম। উপবাস হ'ল এটা নৈতিক বা আধ্যাত্মিক কাম, য'ত লক্ষ্য থাকে নিজৰ শৰীৰ আৰু মনক শুদ্ধ কৰা, ওচৰা ওচৰি ভগৱানৰ কৃপা লাভ কৰা এটা লক্ষ্য থাকে। প্ৰাচীন সময়ত ঋষিমুনিসকলে বিভিন্ন আলৌকিক পথ বিচাৰিছিল জগত কল্যাণৰ কাৰণে। তাৰে ভিতৰত এটা পথ আছিল উপবাসৰ পথ। এই উপবাসৰ পথ আপুনি লক্ষ্য কৰিলে বুজিব সকলো ধৰ্মতেই আছে। যেনেকৈ সনাতন হিন্দু ধৰ্মত নেখাই ঈশ্বৰক পূজা কৰা হয়, ইছলাম ধৰ্মতো ৰোজা মুছলমানসকলে নাখাই ঈশ্বৰক মানে, আৰু খ্ৰীষ্টান ধৰ্মত ফাষ্টিং বুলি কোৱা হয়, আৰু চিকিৎসা বিজ্ঞানতো ইয়াৰ নাম অটোফেজি বুলি কোৱা হৈছে। হিন্দু ধৰ্মত উপবাস থকা কথা কিয় কোৱা হয়?
হিন্দু ধৰ্মৰ মতে সাধন ক্ষেত্ৰত আৰাধনাৰ কাৰণে ইন্দ্ৰিয় সংযম ও উপবাস কৰিলে ইষ্ট দেৱতাৰ সান্নিধ্য কৃপা লাভ কৰা যায়। মন শুদ্ধি আৰু শান্তিৰ কাৰণে একাদশী তিথিত বা অমাৱস্যা পূৰ্ণিমা তিথিত অনেকেই এই উপবাস পালন কৰি থাকে। নিয়মৰ মতে উপবাস ৰাখিলে দেহ আৰু মন দুয়োটা ভালে থাকে। আপোনাক কোৱা হৈছে চিকিৎসা বিজ্ঞানৰ মতে উপবাস হ'ল অটোফেজি। এই অটো শব্দৰ নাম হৈছে নিজৰ আৰু ফ্ৰেজি শব্দৰ অৰ্থ হৈছে খোৱা, অৰ্থাৎ নিজকে নিজে খোৱা। আমাৰ শৰীৰ প্ৰত্যেকটো কোষত টক্সিন পদাৰ্থ জমা হয়, যাৰ পৰা বিভিন্ন বেমাৰ সৃষ্টি হয়। যেতিয়া মানুহে খালী পেটত থাকে তেতিয়া এই ক্ষতিকাৰক পদাৰ্থবিলাক খাই পেলায়। তাকেই বৈজ্ঞানিকৰ মতে অটোফেজি বোলা হয়। উপবাস কৰিলে কিন্তু অনেক ধৰণৰ শাৰীৰিক সমস্যাৰো উৎপন্ন হয়। গতিকে খাই উঠি ভগৱানক পূজা দিলে কোনো ক্ষতি নহয়। মনত ৰাখিব, যিকোনো নিয়ম কানুন ব্যৰ্থ কৰা যায় যদি অন্তৰত সঠিক শ্ৰদ্ধা আৰু ভক্তি থাকে। এইবাৰ আহক ভগৱান শ্ৰীকৃষ্ণৰ কিছু বাণী শুনি লোৱা যাওক। চকু মুদি যি মানুহ হওক আপুনি বিশ্বাস কৰিব সি এদিন আপোনাক বুজাই দিব আপুনি সত্য অন্ধ আছিলে, কিন্তু সম্পৰ্ক আছে যিবিলাক ভগৱানে বেয়া কৰি দিয়ে। যি সম্পৰ্কত অহংকাৰ দূৰত্ব বেছি থাকে তাকে মনৰ পৰা দূৰ কৰি ৰাখক। নিজৰ ভুলক কেতিয়াও মনত নাৰাখিব, কিন্তু যি ভুলৰ পৰা শিক্ষা পালে তাক কেতিয়াও পাহৰি নাযাব। মৃত্যুৰ কাষত শোক কৰা লোক অনেক পোৱা যায়, কিন্তু যি সঠিক পথে আছে তাক সঠিক পথ দেখুওৱা কাকো পোৱা নাযায়। যদি কোনোবাই আপোনাৰ বিশ্বাস ভাঙে তেনেহ'লে তেওঁক মনৰ পৰা কৃতজ্ঞতা জনাওক। যি আপুনি শিকিছে যে চকু মুদি কাৰোকো বিশ্বাস কৰিব নোৱাৰি। কথা ক'বলৈতো সকলোৱে জানে, কিন্তু কথা কিমান ক'ব লাগে সেইটো কিমানজনে জানে। প্ৰিয় দৰ্শক, ভিডিঅ'টো আজিলৈ ইমানেই আছিল। এটা লাইক কৰি আপোনাৰ বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ।